বাক্সাত উন্নয়নৰ নতুন খোজ 1,32,17,000 টকা ব্যয়েৰে নিৰ্মাণ হ'ব নতুন পথ। উন্নিগুৰিত পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন EM বেগম আখতাৰা আহমেদৰ। স্থানীয় ৰাইজৰ দীৰ্ঘদিনীয়া যাতায়াত সমস্যাৰ অন্ত পৰিব। আৰ্থ-সামাজিক ক্ষেত্ৰত আহিব ব্যাপক পৰিৱৰ্তন। উন্নয়নৰ নতুন দিগন্ত বাক্সা জিলাৰ 20 নং মথংগুৰি সমষ্টিৰ উন্নিগুৰিৰ বাবে এক সুখবৰ। মথংগুৰি সমষ্টিত শুভাৰম্ভ হ'ল কোটিটকীয়া পথ প্ৰকল্পৰ। দীৰ্ঘদিনীয়া যাতায়াত সমস্যাৰ অন্ত পেলাই SOPDৰ অধীনত মাছেৰ আলিৰ ঘৰৰ পৰা উন্নিগুৰি পাৰঘাটলৈ পথ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰিলে EM বেগম আখতাৰা আহমেদে। এই পথছোৱাই এতিয়া অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাত এক নতুন মাত্ৰা প্ৰদান কৰিব। এই পথ নিৰ্মাণ কাৰ্যৰ বাবে 1,32,17,000 টকা ধাৰ্য কৰা হৈছে। এই বৃহৎ পুঁজিৰে নিৰ্মাণ হ'বলগীয়া পথছোৱাই উন্নিগুৰি তথা ইয়াৰ কাষৰীয়া অঞ্চলসমূহৰ যাতায়াত ব্যৱস্থা অধিক সুচল আৰু সুৰক্ষিত কৰি তুলিব। আধাৰশিলা স্থাপন কৰি EM বেগম আখতাৰা আহমেদে গভীৰ আশা যে এই উন্নয়নমূলক পদক্ষেপে কেৱল যোগাযোগ ব্যৱস্থাৰে উন্নতি সাধন নকৰে, বৰঞ্চ স্থানীয় ৰাইজৰ দৈনন্দিন জীৱন যাপনৰ মানদণ্ড উন্নত কৰাৰ লগতে অঞ্চলটোৰ সামগ্ৰিক আৰ্থ-সামাজিক বিকাশত এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। দীৰ্ঘদিনীয়া যাতায়াতৰ এই সমস্যা পূৰণ হোৱাৰ পথ প্ৰশস্ত হোৱাত সমগ্ৰ মথংগুৰি সমষ্টিৰ ৰাইজৰ মাজত উঠিছে এতিয়া আনন্দৰ জোৱাৰ। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।